একদিন বাকী আছে অহাকালি 9:08:42 প্ৰবৃত্তি হ'ব প্ৰবৃত্তিৰ পৰা 3 দিন 3 ৰাতি এই মহাযোগ চলিব আৰু নিবৃত্তি হ'ব 26 তাৰিখে ৰাতিপুৱা স্নান পৰ্ব পূজা পৰ্ব হোৱাৰ পিছত নিবৃত্তি হ'ব চাওক VIP VVIP আহিব পাৰে আমাৰ তাতে বৰ্তমানলৈকে কোনো ধৰণৰ ইনফৰমেশ্যন অহা নাই কিন্তু যিটো 26 তাৰিখে যিটো খুলিব মন্দিৰ নিবৃত্তি হ'ব তাতে কোনো VIP আৰু VVIP নাথাকে জেনেৰেল মানুহৰ কাৰণে প্ৰিফাৰেঞ্চ ৰখা গৈছে যাতে ভক্তগণ ইমান ৰাতিৰ পৰা খাৰা হৈ থাকে যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণে আমি ব্যৱস্থা ৰাখিছোঁ সেইদিনা 26 তাৰিখে যিদিনা দৰ্শন কৰিব তেওঁলোকক টোকেন দিয়া যাব নিৰ্দিষ্ট আমাৰ জেগা কৰিছোঁ সেই জেগাত এটা বংশী বাগান বুলি আমাৰ জেগা আছে সেই জেগাটোত আমি নিৰ্দিষ্ট এটা ব্যৱস্থা ৰাখিছোঁ যাতে খোৱা পানীৰ পৰা খাদ্য সামগ্ৰীৰ পৰা বাথৰুমৰ পৰা মেডিকেল ইয়াৰ পৰা গোটেইখিনি আমি ব্যৱস্থা ৰাখিছোঁ তাতে যাতে কোনো ভক্ত অসুবিধা নাপায় আৰু সেইদিনা 26 তাৰিখে যিহেতুকে মাৰ দৰ্শন ভগৱতী কৰিব পাৰিব তাৰ কাৰণে আগৰ পৰাই আমাৰ এটা প্ৰস্তুতি থাকিব যোৱাবেলি আমি 7 লাখ এটা এয়া পাইছোঁ সংখ্যা এটা পাইছোঁ 7 লাখৰ ওপৰত হৈছে এইবাৰ কিন্তু তাতোকৈ বেছি হ'ব যেন লাগিছে কাৰণ এতিয়া যোৱা 15 দিন 20 দিনৰ পৰা যিটো লানি নিচিঙা যিটো ভিৰ হৈছে প্ৰাংগণতে কোনো ধৰণৰ জেগা নাথাকে গতিকে আমি ভাবিছোঁ যে এইটো 8 লাখ 9 লাখ 10 লাখলৈকে ক্ৰছ কৰিব পাৰে গতিকে সেনেকৈ ধৰণৰে আমি ব্যৱস্থাবিলাক ৰখাৰ ব্যৱস্থা কৰিছোঁ আৰু আমি আসাম গভৰ্ণমেণ্টৰ লগতো সুবিধাবিলাকৰ কথা জনাইছিলোঁ আৰু তেওঁলোকে খুব সুন্দৰভাৱে ব্যৱস্থাবিলাকো কৰি দিছে যেনেধৰণৰ আপোনাৰ বায়' টয়লেট আছে পানীৰ ব্যৱস্থা আছে আমি কাৰ্পেটিঙৰ ব্যৱস্থা আমাৰ মন্দিৰৰ তৰফৰ পৰাই কৰিছোঁ তাতে পানীৰ ব্যৱস্থা ৰাখিছোঁ যাতে GMCয়ে গোটেই সুন্দৰভাৱে কৰি দিয়ে আৰু তেওঁলোকে অলৰেডি গোটেই কাম কমপ্লিট কৰি দিছে পুলিচ প্ৰশাসনৰ পৰা যোৱাবেলিও দেখিছে যে খুব সুন্দৰভাৱে এটা ছিষ্টেমেটিক এটা ব্যৱস্থা বনাইছে য'ত মানুহে ভক্তগণে ধৰক ষ্টাম্পিড হৈও মানে কিন্তু ধুনীয়াকৈ ভাল কৰিব পাৰিছে কোনো ধৰণৰ ষ্টাম্পিডৰ ব্যৱস্থা হোৱাই নাছিল যোৱাবাৰ গতিকে ইমান ধুনীয়া এটা ব্যৱস্থা যোৱাবাৰ প্ৰশাসনে কৰিছিল পুলিচ প্ৰশাসনে এইবাৰো আমি তেওঁলোকক মানে অনুৰোধ কৰিছোঁ যাতে ভালকৈ ব্যৱস্থাটো কৰে আৰু তেওঁলোকে এতিয়ালৈ ৰিপৰ্ট কৰা দেখা গৈছে গতিকে নিশ্চয়কৈ আমাৰ ব্যৱস্থাবিলাক খুব সুন্দৰ হ'ব বুলি মই ভাবোঁ 9:08:42 এটা টাইম যিটো থাকে প্ৰবৃত্তি সেইটো ফিক্স থাকে এইটো চাওক মা কামাখ্যাৰ যিটো ৰক্তবস্ত্ৰ এইটো শাস্ত্ৰসন্মত মানে শাস্ত্ৰত পাব আপুনি কামাখ্যাম বস্ত্ৰম আদায় জপ পূজা সমাচৰে মানে জপ পূজা যেতিয়া হৈ যাব আৰু যেতিয়া নিবৃত্তি হ'ব সেই কাপোৰ টুকুৰা সেই কাপোৰখিনি আমি যুগুতাই ইয়াতে মন্দিৰত আনো আৰু যিহেতুকে এইটো অকল আমাৰ মন্দিৰৰ যিবিলাক ৰেজিষ্টাৰ্ড আছে যিবিলাক পুৰোহিত আছে পাণ্ডা আছে তেওঁলোকৰ পৰাই যাতে সংগ্ৰহ কৰে অন্য দুষ্ট চক্ৰত নপৰে কাৰণ এইটো কাপোৰ বেলেগে দিবই নোৱাৰে কোনো ইয়াতে উপায়ে নাই কাৰণ যিটো আমাৰ পাণ্ডা পুৰোহিতে দিব সেই কাপোৰ টুকুৰাহে তেওঁলোকে পাব তেওঁলোকে যিটো কাপোৰ দিব সেইটোতো সামান্য সৰু টুকুৰাই হ'ব কাৰণ এইটো বস্ত্ৰটো বহুত ডাঙৰ নিদিয়ে সামান্য টুকুৰা সেই টুকুৰাৰ পৰা কেনেকৈ দিব বেলেগক নিশ্চয়কৈ এই দুষ্ট অসাধু যিবিলাক ব্যৱসায়ী আছে সেইবিলাকে এইবিলাক বহুত জেগাত আমি শুনি থাকোঁ লাখ লাখ টকা লৈ কিনে তেওঁলোকে এটা বেপাৰ চুৰু কৰি দিছে বহুতে অনলাইনো কাপোৰ দিয়া বুলি আমি শুনিব পাৰিছোঁ গতিকে এনেকুৱা ধৰণৰ অসাধু চক্ৰত যাতে কোনো নপৰে আৰু এইবিলাক একদম ৰিউমাৰ কামাখ্যাৰ বস্ত্ৰ কোনেও দিব নোৱাৰে অকল কামাখ্যাৰ পুৰোহিত পাণ্ডা আছে যিবিলাক আছে যিবিলাকে ৰেজিষ্টাৰ্ড হয় তেওঁলোকেহে পাব গতিকে তেওঁলোকে মন্দিৰৰ প্ৰসংগ কৰি আমাৰ ভক্তৰ কাৰণে দিয়ে গতিকে বেলেগ কোনো ধৰণৰ মানে অসাধু চক্ৰত যাতে নপৰে তাৰ কাৰণে মই অনুৰোধ জনাওঁ চাওক এইটো একদম চাইণ্টিফিক যিটো অম্বুবাচী মহাযোগ আছে এইটো চাইণ্টিফিক কাৰণ অম্বুবাচী মহাযোগৰ সেইখিনি টাইমত গোটেই প্ৰকৃতিটো এটা লাল হৈ যায় মানে এইটো শক্তিৰ যিটো একদম সৰ্বোচ্চ যিটো মানে স্থান সেইটো হৈছে এইখিনি সময়ত মানে মহাযোগ অম্বুবাচী মহাযোগ গতিকে এই মহাযোগত তাৰমানে সেইখিনি সময়ত বিশেষকৈ এই শক্তিটো বিৰাজমান থাকে গতিকে ব্ৰহ্মপুত্ৰ পানী লাল হৈ যায় বা তেনেকুৱা ধৰণৰ বগা কাপোৰ দিলে ৰঙা হৈ যায় এনেকুৱা ধৰণৰ কোনো কথাই নাই শাস্ত্ৰসন্মত যিটো শাস্ত্ৰত লিখা আছে কালিকা পুৰাণত যেনেদৰে লিখা আছে ঠিক তেনেধৰণে মানে আমাৰ ছিষ্টেমবিলাক হয় আৰু ব্ৰহ্মপুত্ৰ নিজেই লাল মানে এইটো লোহিত্য বুলি কয় ব্ৰহ্মপুত্ৰ আন এটা নাম হৈছে লোহিত্য মানে ৰঙা ব্ৰহ্মপুত্ৰ ৰঙা নদীয়ে ব্ৰহ্মপুত্ৰৰ কালাৰেই হৈছে লাল গতিকে শক্তিৰ চিম্বল হৈছে লাল ৰঙা
ভক্তিৰ চিম্বলটো ৰঙা, গতিকে ৰঙা কাপোৰে দিয়া যায়। কোনোবা বগা কাপোৰ দিয়া নাযায়, ৰঙা কাপোৰে দিয়া যায়। আৰু এইটো একদম শাস্ত্ৰসন্মত দিয়া যায়, বেষ্টন কৰি ৰখা যায়। গতিকে এই বেষ্টন কৰি ৰখাৰ পিছত যেতিয়া নিবৃত্তি হৈ যায় মানুহৰ কাৰণে দিয়ে, গতিকে এই ৰঙা বস্ত্ৰই দিয়া যায়, ৰঙা বস্ত্ৰই প্ৰসাদ হিচাপত দিয়া যায়। আৰু কোনো ধৰণৰ এইবিলাক যে ইউটিউবত ওলাই থাকে, এইবিলাক একেবাৰে মিছা কথা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।